ৰেকৰ্ডিং হৈ আছে। গতিকে একদম লাষ্ট ক্লাছত যেটা কৈছিলো, লাষ্ট ক্লাছত আমি ব্যাকৰণ পঢ়িছিলো, ব্যাকৰণৰ পৰিভাষাবিলাক পঢ়িছিলো, কিন্তু তাৰে পিছৰ ক্লাছত আমি সদায় মানে এইটো এটা শিডিউল এটা কৰিব চেষ্টা কৰিছিলে, মানে শনিবাৰ ৰবিবাৰ লাষ্টৰ উইকেণ্ডত মানে প্ৰিপাৰেচন কৰিব লাগে। বাকী কেইদিন আমাৰ ষ্টাডি, তাৰপিছত প্ৰিপাৰেচন মানে কি ৰিভিজন। যেতিয়ালৈকে আমি কুৱেশ্যন এটেম্প নকৰো তেতিয়ালৈকে নাজানো যে কি ভুল হ'ব পাৰে ডাইৰেক্ট দেখাৰ লগে। গতিকে সেই দুদিনটো প্ৰেক্টিচ কৰা নগ'ল, সেইটো কাৰণে আমি কণ্টিনিউ কৰো। সেইকাৰণে আজি সেইকাৰণে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ দুখন আমাৰ হৈ গ'ল। আমি 3 নম্বৰখন আমি ষ্টাৰ্ট কৰো। তোমালোকে নোট বনাব পাৰা, নোট লিখি ল'ব কাৰণে যদি যিটো নোৱাৰা, আৰু নিজে নিজে এটেম্প কৰি গৈ থাকিবা কিমানখিনি তোমালোকৰ মানে আছে স্মৃতি, তেতিয়া হয়তো তোমালোকে গম পাবা। ঠিক আছে, গতিকে দুখন আমাৰ এতিয়ালৈকে কুৱেশ্যন পেপাৰ একদম আমি যিহেতু ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিছো, সেইকাৰণে দুখন আমাৰ কমপ্লিট হৈ গৈছে। একদম সহজ, একদম বেছিক কুৱেশ্যন টাইপ আছিল, মানে তোমালোকৰ প্ৰি কনচেপ্ট নলেজৰ পৰাও তোমালোকে পাৰিলেহেঁতেন। গতিকে সেইটো কথা হ'ল। গতিকে তাৰ আগতে এটা আমি কৰো যে সদায় ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে সদায় সংস্কৃত ষ্টাৰ্ট হ'ল আৰু গম কথা সংস্কৃত ৰিচাৰ্চ স্কলাৰৰ কাৰণে ৰিচাৰ্চ টুলবিলাক যিহেতু আমি আলোচনা কৰো। গতিকে লাষ্ট আমি কি ডিছকাছ কৰিলো মনত আছে নেকি? কোনটো ৰিচাৰ্চ টুল ডিছকাছ কৰিছিলো? হা, নাই সদায় যে ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে ৰিচাৰ্চ টুলবিলাক ডিছকাছ কৰো, লাষ্টৰটো কি আছিল? লাষ্ট ক্লাছত নাছিলে। মই স্ক্ৰীনখন শ্বেয়াৰ কৰো ৰ'বা তোমালোকক। স্ক্ৰীনখন হ'ব, একো নাই। মই স্ক্ৰীনখন শ্বেয়াৰ কৰো ৰ'বা। স্ক্ৰীনখন দেখিলে ক'বা। ঠিক আছে, লাষ্ট লাষ্ট 23 তাৰিখে আমি ডিছকাছ কৰিলো চাইটেশ্যন জেনেৰেটৰ ফৰ চাইটেশ্যন। সেইটো এবাৰ ৰিকেপ কৰিবলৈ আজি নতুন যদি আমাৰ কিবা ৰিচাৰ্চ টুল আছে সেইটো আমি ডিছকাছ কৰিম। ঠিক আছে, লাষ্টৰটো আমি চাইটেশ্যন জেনেৰেটৰ। চাইটেশ্যন জেনেৰেটৰটো কি কৰে তোমালোকৰ? চাইটেশ্যন জেনেৰেটৰ গোটেইকেইটা আছে, কিন্তু ফাৰ্ষ্ট মই এইটোৱে বিচাৰি পাইছিলো, সেইকাৰণে চাইটেশ্যন জেনেৰেটৰটো চাই লওঁ। এইটো কি হয় তোমালোকৰ মানে যদি কিতাপ তোমালোকে কিতাপত যদি চাইটেশ্যন দিয়া, কেতিয়াবা হয়তো ভুল হৈ যাব পাৰে, নহ'লে বা ডাইৰেক্ট এডিশ্যনটো তোমালোকে নাপাব পাৰা, কিন্তু তুমি জানা যে সেইখন কিতাপৰ পৰাই তোমালোকে ৰেফাৰেঞ্চটো দিছা। গতিকে ৰেফাৰেঞ্চটো ডাইৰেক্ট লিখিবৰ কাৰণে এইটো তোমাৰ এই ৱেবচাইটটো ৰিচাৰ্চ টুলটো বহুত মানে প্ৰয়োজনীয় হয়, মানে ডাইৰেক্ট তোমালোকক মানে বনাই দিয়ে। সেইকাৰণে ইয়াতে কি কৰে, তোমালোকে ডাইৰেক্ট চাইটেশ্যন মেচিনত যাবা, গৈ পেলাই ইয়াতে তোমাৰ চ'ৰ্চটো কি, তুমি হয়তো ৱেবচাইটৰ পৰা লৈছা, নহ'লে কোনোবা জাৰ্নেলৰ পৰা লৈছা, নহ'লে বুকৰ পৰা লৈছা। বেছিভাগ সংস্কৃত ষ্টুডেণ্টে বুকৰ পৰা লয়, কেতিয়াবা জাৰ্নেল ইউজ কৰে, ৱেবচাইটো হয়। ৱেবচাইটত তোমালোকে ডাইৰেক্ট ৱেবচাইটৰ লিংকটো কপি কৰি পেলাই পেষ্ট কৰিলে সেইটো ৰেফাৰেঞ্চ বুলি ধৰে। আৰু মই নিউজ পেপাৰ, ফিল্ম, অনলাইন ভিডিঅ', বাইবেল, ব্লগ, কনফাৰেঞ্চ, কংগ্ৰেছ, সেইখিনি হয়তো আমাৰ কাৰণে প্ৰয়োজন নহয়। সংস্কৃত ষ্টুডেণ্টৰ কাৰণে ৱেবচাইট, বুক, জাৰ্নেল এইকেইটাতে আমাৰ ৰেফাৰেঞ্চ সম্পূৰ্ণ হৈ যায়। গতিকে বুকত যদি যাওঁ, বুকত তোমাৰ বুক চাৰ্চ বাই টাইটেল ISBN, তুমি যিকোনো টাইটেল তোমালোকৰ যদি আছে, তোমালোকে ৰেফাৰেঞ্চত দিছা। কোনোবাই জইন দিছে নেকি? নাই, নিশ্চয় কোনোবা জইন দিছে? নাই হোৱা, ঠিক আছে। ঠিক আছে, ইণ্ডিয়ান হিষ্ট্ৰী বুলি দিওঁ। ইণ্ডিয়ান হিষ্ট্ৰী যদি দিওঁ আমি, ডাইৰেক্ট তোমালোকে ইয়াতে যদি আছে তোমালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী, সেইখনত যদি ইয়াতো আছে, ইয়াতে তেওঁলোকে ডাইৰেক্ট, মই ইয়াতে বিচাৰি আছো ইণ্ডিয়ান ৰাইটাৰ, ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী কিবা এটা মই লৈ লওঁ আৰু ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী নেগি চাইটেশ্যনটো আমি চাওঁ। চাইটেশ্যনটো লৈ পেলাই ডাইৰেক্ট কণ্টিনিউ হোৱাৰ পিছত ইয়াতে তোমালোকেও অথাৰ, ৰ'ল, অথাৰ, নাম যদি আৰু বেছিকে কিবা এডিশ্যন কৰিব পাৰে, সেইটো তোমালোকৰ ভলিউম যদি জানা, টোটেল ভলিউম, আৰু যিবিলাক মানে ডাইৰেক্ট অট'মেটিক সেইখিনি ল'ব পাৰা, নাইবা অট'মেটিক দিব পাৰা। কমপ্লিট চাইটেশ্যন কৰিবা, এইটো তোমালোকৰ
স্পন্সৰ এটা চাব লাগিব সি ডাইৰেক্ট নকৰে আমাক কমপ্লিট সাইটেশন তোমালোকৰ ষ্টাইলটো এমএলএ ষ্টাইল কি এমএলএ ষ্টাইল বা বেছিভাগ আজিকালি এমএলএ ষ্টাইলটো গ্ৰহণ কৰে আগতে এপিও কৰিব পাৰে সেইটো প্ৰয়োজন হ'ব পাৰে গতিকে সেইটো চেঞ্জ কৰিব পাৰা নাইবা তাৰপিছত তোমালোকৰ ইয়াতে কপি সাইটেশন তোমালোকৰ য'ত লিখি আছে কপি সাইটেশন তাতে পেষ্ট কৰিব পাৰে গতিকে সাইটেশনৰ তোমালোকৰো এটা অটোমেটিক তোমালোকৰ এটা ৰিচাৰ্জ টুল আমি পাইছো গতিকে এক সেকেন্ড ৰ'ব হেল্ল' প্লেন হ'ব পৰা নাই এইটো কিন্তু এইটো তুমি এবাৰ চেষ্টা কৰচোন মেনুৱেলি যদি কৰিব পাৰো কৰো কিয় বা মই এক সেকেন্ড বন্ধ অফ কৰিবলৈ চেষ্টা কৰচোন অলিগঞ্জনা বাই চেষ্টা কৰিছো বোলে তেওঁ জইন কৰিব পৰা নাই আছে ন ঠিক আছে আগৰবাৰ খুলি থোৱা আছিল কাৰণে মোৰ এইটো চাগে বাটনটো কাম কৰা নাছিল গতিকে লাষ্টৰ যিটো টুল আছিল সেইটোৱে আলোচনা কৰিছিলো গতিকে আজি যদি তিনিগৰাকী আছে গতিকে লাষ্টৰটো আজি যদি নতুন কিবা টুল আছে সেইটো আমি চাই লওঁ লাষ্টৰটো হ'ল মাই সাইটেশন মেচিনটো আছিল নেক্সট আৰু যদি জানো আমি এইটো নেক্সট এটা ৱেবসাইট আছে যেটো মানে সংস্কৃত ষ্টুডেণ্টে জানিবই লাগে সেইটো হৈছে সংস্কৃত উইকিপিডিয়া এইটো বহুতে জানে তথাপি কেনেকৈ ইউজ কৰে সেইটোৰ কাৰণে প্ৰয়োজন আছে যে আমি যদি 2-3 ঘণ্টা নহয় কেতিয়াবা মানে যদি 1 ঘণ্টা যদি আমি ইনষ্টাগ্ৰাম নাইবা ইউটিউব ইউজ কৰি থাকো টাইম ওয়েস্ট কৰি মানে এন্টাৰটেইনমেন্ট হতে তুমি সংস্কৃত ষ্টুডেন্টৰ কাৰণে তুমি 10 মিনিট তুমি উইকিপিডিয়া সংস্কৃতত যদি জানিব বা তোমাৰ টাইমটো তোমাৰ ইউটিলাইজ হ'ব পাৰে টাইমটো ওয়েস্ট কৰাতকে মানে কি হয় উইকিপিডিয়াত তোমাৰ সদায় সংস্কৃত ষ্টুডেন্টৰ কাৰণে বহুত মানে ভাল এটা ৱেবসাইট এইটো কিয় কাৰণে এইটো আৰম্ভণি সম্পূৰ্ণ ইয়াতে মই মোক এডিটৰ হিচাপে মই জইন কৰিছিলো তাৰপিছত গম পালো যে কি ব্যাকৰণৰ নলেজ বহুত লাগিব 3-4 মান আপোনাৰ কি বুলি কয় ৰিভিউ কৰে গতিকে ইমান টাইম দিব নোৱাৰিলো সেইকাৰণে মই বাদ দিলো এটা কি হয় আৰম্ভণিত সংস্কৃত উইকিপিডিয়া যিমান মানে টপিক আছে প্ৰবন্ধ আছে সেইবিলাক তোমালোকে সংস্কৃতত প্ৰেক্টিচ কৰিব কাৰণে তোমালোকে পঢ়িবৰ কাৰণে প্ৰথমতে তোমালোকৰ ইয়াতে চুক্তি আহে সংস্কৃত উইকিপিডিয়াত আৰম্ভণিতে কয় জালে এইবোৰ স্বাগত মানে তোমালোকৰ এই ৱেবসাইটটো জাল ৱেবসাইট ৱেব মানে জাল যে স্বাগত কৰিছে মুক্ত বিশ্বকোষ ইয়াসমিন কোপি সম্পাদন কণ্টক ইয়াতে যিকোনো এডিট কৰিব মানে যদি শুদ্ধকে আৰু সেইকাৰণে চেষ্টা কৰিছিলো শাস্ত্ৰীয় প্ৰতি সদায় নতুন এটা প্ৰবন্ধ ইয়াতে আহে তোমালোকৰ নলেজৰ কাৰণে ডাইৰেক্ট তোমাৰ ডেইলি আপডেট হৈ থাকে সদায় নতুন হয় আধুনিক লেখ শাস্ত্ৰীয় লেখটো জানিব পাৰে কেতিয়াবা উপনিষদ কেতিয়াবা পুৰাণ এইবিলাক আহে তেওঁলোকে প্ৰেক্টিচ কৰিব আৰু নেক্সট গায়তে ডু ইউ নো এনেকুৱা ইংলিছৰ এটা তুমি বুজাই দিয়ে ভাল স্বৰূপকাৰ নৱস্কৃত দীপ্তম এইবিলাক কি ধ্যেয় বাক্যবিলাক সদায় নতুন আৰু এইটো হৈছে নিউজ ডেইলি নিউজ বিলাক চেঞ্জ হয় নেক্সট এটা কি আছে অধ্যয়ন সুভাষিতম সদায় নতুন সুভাষিত সেইটো তোমালোকৰ সংস্কৃত ষ্টুডেণ্টৰ কাৰণে প্ৰেক্টিচ কৰিব পাৰা আৰু নেক্সট আছে তোমালোকৰ সহ পৰিয়োজন কি হয় ইয়াৰ এইটো সংস্কৃতৰ বস্তু উইকি চুক্তি তোমালোকে জানিব পাৰা তোমালোকৰ কেতিয়াবা কাৰোবাক বুজাব লাগে নাইবা কিবা মানে এটা ধ্যেয় বাক্য দিব লাগে ধ্যেয় বাক্যটো ইয়াতে আছে উক্তি চিত্ৰকাব্য সুভাষিত বেদ চুক্তি উপনিষদ বাক্যানি লোকানি চব তোমালোকে ইয়াতে চাব পাৰে এইটো বহুত ধুনীয়া সংস্কৃত ষ্টুডেণ্টৰ কাৰণে সংস্কৃত ৰিচাৰ্চ কৰাৰ কাৰণে ধুনীয়া এটা ৱেবসাইট এইবিলাক চব উপনিষদৰ বাক্য 2-3টা সেভ কৰা আছে গতিকে আজি সংস্কৃত টুলটো হৈছে আপোনালোকৰ সংস্কৃত উইকিপিডিয়া আমি সবেই ইউজ কৰো তাৰে এটা ভাগ হৈছে সংস্কৃত উইকিপিডিয়া এইটো সংস্কৃত ষ্টুডেণ্টে ইউজ কৰিব পাৰে ডেইলি 10 মিনিট 15 মিনিট ইউজ কৰিলে বহুত কথা আমি শিকিব পাৰো সংস্কৃতত আৰু তাৰে অধ্যয়ন কৰিলে সংস্কৃতখিনি আমি জানিব পাৰো গতিকে এইখিনি আছিল লাষ্ট কথা এতিয়া আমি পুনৰবাৰ আমি যাওঁ
শ্বেয়াৰিংটো হৈ আছে তোমালোকে দেখি আছা গতিকে এই দুদিন যিহেতু ক্লাছটো বিৰাম হৈছিল গতিকে যিটো শিডিউল আছিল শিডিউলত আমাৰ কোৱেশ্চন পেপাৰ ডিছকাশ্যন আছিল কোৱেশ্চন পেপাৰ ডিছকাশ্যন হোৱাৰ কাৰণে সেইটো কণ্টিনিউৱেশ্যনটো আমি ভাঙিব চেষ্টা নকৰোঁ সেইকাৰণে মানে কোৱেশ্চন পেপাৰ কৰো তোমালোকে যদি নোট কৰিব পাৰা আৰু তোমালোকৰ নিজে এটেম্প কৰি গৈ থাকিব প্ৰেক্টিচ হ'ব তোমালোকৰ গতিকে আজি কেইটা কোৱেশ্চন শেষ হৈ আমি চেষ্টা কৰোঁ ঠিক আছে আজি হ'ল 1996 তিন নম্বৰ পেপাৰ গতিকে হয়তো কেতিয়াবা তোমালোকক কিবা এটা কথা বুজাবৰ কাৰণে এটা দুটা কোৱেশ্চন দিম নাইবা নহ'লে বা তোমালোকে ডাইৰেক্ট নিজে এটেম্প কৰি থাকিবা ঠিক আছে গতিকে ডিচেম্বৰ 1996 ইউজিচি নেট জে আৰ এফ প্ৰশ্নপত্ৰটো ইয়াতে প্ৰথমটো দিছে ঋগ্বেদৰ প্ৰথম মণ্ডলৰ প্ৰথম চুক্ত দেৱতা কোন এইটো একদম বেছিক কোৱেশ্চন সদায় আৰম্ভণিতে আমাৰ প্ৰথম মণ্ডলৰ প্ৰথম চুক্তে আমি পঢ়িছিলো গতিকে এইটো আমি জানো ইন্দ্ৰ বৰুণ অগ্নি বৃহস্পতি গতিকে হৈছে অগ্নি ইয়াতে বেদিক চুক্ত বিজয় শংকৰ পাণ্ডে ৰেফাৰেন্সটো নাছিলে আমি গম পাইছো হয়তো এক্সট্ৰা ইনফৰমেশ্যনৰ কাৰণে আমি ৰেফাৰেন্সটো ল'ব পাৰো কিন্তু এতিয়া এটেম্পটে কৰো নেক্সট আছে ঋগ্বেদৰ মন্ত্ৰ সংজ্ঞা ঋগ্বেদৰ যিটো মন্ত্ৰ সংজ্ঞা ঋগ্বেদৰ মন্ত্ৰ সংজ্ঞা কি বুলি কয় শাম ঋষা য়জু ইনমেছে কৈ নেই এইটো এটা সহজ কোৱেশ্চন ডাইৰেক্ট কমন নলেজতো আমি জানো ঋগ্বেদৰ মন্ত্ৰ সংজ্ঞাক কয় ঋষা ইয়াতে বেদিক সংস্কৃত কপিলে পেজ 44 এতিয়া এবাৰ আমি চাই লওঁ বেদিক সংস্কৃতি পেজ 44 তে চাই লওঁ পেজ নম্বৰ 59 পেজ নম্বৰ কিমান আছে পেজ নম্বৰ 44 ন 59 নিমিলিল এইটো মই চিন দি থৈছিলো নেকি ঋষ বা ঋক গতিকে ঋগ্বেদৰ মন্ত্ৰবিলাকক ঋষ বুলি কয় ঋষ বা ঋষা ঋষতে শ্বেতে অনায় এটি ঋক গতিকে ঋষা বুলি কয় ঠিক আছে নেক্সট হৈছে 3 নম্বৰটো সামবেদত কিতনি শাখায় মানি जाती है 9 21 101 and 1000 পানিনিয় শিক্ষাটো যেতিয়া আমি পঢ়িছিলো পানিনিয় শিক্ষাত যদিও বা তোমালোকৰ চিলেবাছত পইণ্টটো নাছিল কিন্তু আগন্তুকভাৱে আমি চিলেবাছতো যিটো বাক্য আছিল সেইটোতো আমি কৈছিলো আৰু বৈদিক সাহিত্য আৰু সংস্কৃতি তাতেও আমি হাইলাইট কৰিছিলো যে ঋগ্বেদৰ কি সামবেদৰ মানে বেদৰ সংখ্যাবিলাক কি বেদৰ সংখ্যা হলে প্ৰথমটো আছিল একবিংশতি বহবৰিচম মানে কি ঋগ্বেদৰ আছিল 21টা আছে 21টা তাৰপিছত 21টা মধ্যযুগীয় শাখা সেইটো আছিল যজুৰ্বেদৰ তাৰপিছত সহস্ৰবৰ্ত্ম সামবেদ মানে 1000টা পথ আছে কাৰ সামবেদৰ আৰু নগদা আঠমলম আৰু অথৰ্ববেদৰ 9টা মানে শাখা আছে গতিকে ইয়াতো আমি গম পাইছো যে সামবেদৰ শাখা হৈছে 1000টো এবাৰ আমি ৰেফাৰেন্সটো লৈ লওঁ 83 পেজ নাম বৈদিক সাহিত্য আৰু সংস্কৃতি কোৱা কি বুজি নাপালো কি ক'ব দেখো এনসাৰ শুভেচ্ছা তাই নেট চেট দিয়া চাগে নাজানো ঠিক আছে বাৰু এটেম্প কৰা মই এবাৰ ৰেফাৰেন্সটো চাই লওঁ পেজ নম্বৰ আপোনাৰ 83 হলে 100 মাৰিছে এবাৰ 100টো দুটা পেজৰ কাৰণে বাচি গ'ল অলপ কাৰণে বাচি গ'ল গতিকে ইয়াতে আছে মহাবিশ্ব পতঞ্জলিত কৈছে এইটো আমি কৈছিলো ক'ত কৈছে মহাবিশ্ব আৰ্নিং ডাইৰেক্টটো নাই সহস্ৰপদ্মা সামবেদ মানে সামবেদৰ কেইটা আছে 1000টা रास्ता वर्तमान रास्ता गति सहस्र समाज लगा सामवेद के सहस्र शाखाएं है अध्ययन का शाखा अर्थ नहीं अपितु ये गति अर्थात सहस्र वेद का माना गया है नेक्स्ट আছে आयुर्वेद किस वेद का उपवेद है এলা মই অলপমান টান প্ৰশ্নটো সুধিম তোমালোকৰ সহজ প্ৰশ্নটো নুসুধো নহলে তোমালোকৰ মানে অলপমান অহংকাৰ হৈ যাব বহুত জানা বুলি টান প্ৰশ্নটো পালে মই তোমাক সুধিম আয়ুৰ্বেদ কোনটো বেদৰ উপবেদ ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ একদম কমন কোৱেশ্চন তোমালোকৰ ইয়াতে স্পেচিয়েলিটি নালাগে আয়ুৰ্বেদটো হৈছে তোমালোকৰ ঋগ্বেদৰ উপবেদ সামবেদৰ আছিল গন্ধৰ্ব বেদ যজুৰ্বেদৰ ধনুৰ্বেদ অথৰ্ববেদৰ সৰ্পবেদ এনেকে 4খন বেদৰ উপবেদ আছিল মই কৈছিলো মই নিজৰে অলপ খোকোজা লাগিছিল গতিকে এবাৰ আমি এইটো ৰেফাৰেন্স এবাৰ চাই লওঁ পেজ নম্বৰ 10 হলে আমাৰ 22 এবাৰ যাওঁ 22
উপবেদ ইয়াতে ডাইৰেক্ট উপবেদ বুলি নাই নেকি নাথাকিলেও আমি জানোৱে যে উপবেদ কেইখনৰ নামটো আমি গম পাইছো ক'লোৱে মাত্ৰ নেক্সট আছে শুক্ল যজুৰ্বেদৰ সম্বন্ধিত ব্ৰাহ্মণ শুক্ল যজুৰ্বেদৰ সম্বন্ধিত ব্ৰাহ্মণ এইটো তোমালোকৰ কোৱেশ্চনটো হ'ল যে গোটেইখন বেদৰ ব্ৰাহ্মণ বিলাকৰ নাম কি সেইটো জানিব আমি লাগে গতিকে সেইকাৰণে কৈছো শুক্ল যজুৰ্বেদৰ সম্বন্ধিত ব্ৰাহ্মণ সেইটো হৈছে প্ৰথমতে গুৰুপথৰ ব্ৰাহ্মণৰ অপশ্যনটোত আমি জানো অথৰ্ববেদৰ এখন ব্ৰাহ্মণ তাৰপিছত শতপথৰ ব্ৰাহ্মণখন হৈছে শুক্ল যজুৰ্বেদৰ লগত জড়িত ঐতৰেয় ব্ৰাহ্মণখন আমি জানো ঐতৰেয় ব্ৰাহ্মণখন হৈছে আপোনাৰ ঐতৰেয় ব্ৰাহ্মণখন হৈছে ঋগ্বেদৰ আৰু তৈতৰেয় ব্ৰাহ্মণখন হৈছে আপোনাৰ কৃষ্ণ যজুৰ্বেদৰ গতিকে একদম কমন কুৱেশ্যন এইটো শুক্ল যজুৰ্বেদৰ শতপথৰ ব্ৰাহ্মণ নেক্সট আছে 49 के अनुसार ऋग्वेद का समय 49 অনুসারে এটো যে বারে বারে হয়তো আজিকালি হয়তো শেষ কৰি গৰে কিন্তু কমন কোৱেশ্চনটো এইটোৱে 49 অনুসারে ঋগ্বেদৰ সময় 1500 BC 2500 BC 3500 BC and 4500 BC হয়তো এইটো তোমালোকৰ খুবুজা লাগিব গতিকে এইটো তোমালোকে অ্যাটেম্প কৰা দুইবাৰ অ্যাটেম্প কৰা এনসারটো আমি ৰেফাৰেন্সত এবাৰ চাই লম অপচনটো ঠিক আছে হা অনুৰঞ্জনৰ মতে অপচনটো কোৱা আমি ৰেফাৰেন্সটো আমি চাই লম হয় নেকি তেতিয়াহ'লে অনুৰঞ্জনৰ কোনটো অপচন আছে বি ঠিক আছে গতিকে ইয়াতে আমি চাওঁ যে 1500 2500 3500 and 4500 ইয়াতে তোমালোকৰ মানে বেসিক নলেজত মানে তোমালোকে যদি ৰেফাৰেন্স কিতাপবিলাক পঢ়া তাতে তোমালোকে পাবা যে 1500 টো ডাইৰেক্ট 1500 আমি পোৱা নাই 3500 আমি পোৱা নাই 4500 তোমালোকৰ ইয়াকোবি কোনটো উচ্চাৰণ কৰে নাজানো ইয়াকোবিৰ কাৰণে 4500 টো তোমালোকৰ প্ৰয়োগ কৰিছে আৰু বাল গংগাধৰ তিলকৰ কাৰণে 6000 to 4500 এটা টাইমলাইন এটা দিয়া আছে আৰু 2500 তোমালোকৰ উইন্টাৰ মিক্সৰ টাইমটো দিয়া আছে গতিকে এই উইন্টাৰ মিক্সৰ টাইমটো আপোনাৰ 2500 গতিকে এবাৰ ৰেফাৰেন্সটো চাইলে তোমালোকৰ ৰিভিজন হ'ব 42 পেজ হলে আমি 42 হলে আমি যাওঁ 61 গতিকে তোমালোকে যেটো কৈছা এটো তোমালোক আগৰ প্ৰি কনসেপ্ট যেটো নলেজ আছে সেইটো পৰা তোমালোক এটো শুদ্ধ হৈছে নেক্সট মিলাৰটো হৈছে 1200 এটো ডাইৰেক্ট 1200 পৰা ষ্টাৰ্ট কৰিছিল তেওঁ একদম আগত যাব খোজা নাছিল ইয়াকে বি দিছিল 44500 35 টো আমি আজিলৈকে কোনে দিছে এতিয়ালে গম পোৱা নাই 1500 টো ডাইৰেক্ট পোৱা নাই আৰু 4 নম্বৰ ইয়াতে 4 হলে গণনাৰ প্ৰকাৰ তিলকৰটো সবতকৈ বেছি ইম্পৰ্টেন্ট আমি দেখো ওদিকে নিগহিরা আপনার এই ইয়াতে বাল গঙ্গাধর তিলক মই এইটো তোমালোকক কৈছিলো যে এইটো তোমালোকৰ ৰিভিজনৰ কাৰণে হেডফোনটো লগাই লৈছো গতিকে বাল গংগাধৰ তিলকে 6000 পৰা যেটা ষ্টাৰ্ট কৰিছে গতিকে 6000 পৰা চাৰিটা ভাগত ভাগ কৰিছে ওডিপি মৃগহীৰা কৃতিকা আৰু সূত্ৰকাল গতিকে ওডিপি হৈছে 6000 to 4000 মৃগহীৰা 4000 to 2500 কৃতিকা 2500 to 1400 আৰু সূত্ৰকাল হৈছে 1400 to 1500 গতিকে সবকে ফাৰ্ষ্টতে বালগঙ্গাল 6000 লৈকে কৈছে কিন্তু বৈদিক পৰম্পৰাত সনাতন পৰম্পৰাত বেদ হৈছে অপৰিসীম তেওঁলোকৰ টাইমটো আমি নিৰ্ণয় কৰিব নোৱাৰো কিন্তু আমি চেষ্টা কৰিছো কেৱল মানে অসম্ভৱ কাম এটা কৰিব চেষ্টা কৰিছো যে টাইম কিছুমান মিলাব হৈছে গতিকে এইটো তোমালোকৰ যদিও আগৰ অলপমান তোমালোকৰ প্ৰি কনসেপ্ট নচনটো স্মৃতিত আছিল গতিকে তোমালোকৰ অপচনটো তোমালোকৰ আগৰ শুদ্ধ হৈছে বৈদিক কালটো 2500 উইন্টাৰ নিছে টাইমটো দিছিল ঠিক আছে ভুল হোৱা নাই শুদ্ধ হৈছে তোমালোকৰ নেক্সট আছে ইন্দ্ৰৰ কাৰ্য হৈছে বৰ্ষা প্ৰকাশ বিদ্যা আৰু ধন ইন্দ্ৰ কেতিয়াবা কয় ইন্দ্ৰ ধনো দিয়ে কিন্তু সবতকৈ মূল কামটো হৈছে ইন্দ্ৰ হৈছে বৰ্ষণ কৰা তেওঁলোকে কি কৰে ইন্দ্ৰই নিজৰ বজ্ৰৰ দ্বাৰা বৃত্ত বা মেঘক হৰণ কৰি মৃত্যুক বধ কৰি পেলাই পৃথিৱীত বৰ্ষণ কৰে সেইটো এটা মেইন কাৰণ বুলি কয় গতিকে এইটো এটা সহজ প্ৰশ্ন তোমালোকৰ ইন্দ্ৰৰ কাৰ্য হৈছে বৰ্ষা কৰা ঠিক আছে নেক্সট হৈছে পুৰুৰবা উৰ্বশী সংবাদটো ক'ত পায় সেইটো তোমালোকৰ ডাইৰেক্ট সিলেবাসত ডাইৰেক্ট নাই কিন্তু তোমালোকে অলপমান মানে উৰ্বশী ষ্টাৰ্ট কৰিলে গম পাব যে সংবাদ চুক্তবিলাকৰ মেইন কিছুমান আছে আপোনালোকৰ ঋগ্বেদত যজুৰ্বেদত সংবাদ চুক্ত আমি পোৱা নাই অথৰ্ববেদত তোমালোকৰ হৈশস্য বিদ্যা
শাস্ত্ৰ শিল্প সৰ্পবিদ্যা এইবিলাক কয় সামবেদত গীতৰ কথা আছে গতিকে ঋগবেদত সংবাদ সূত্ৰ চবতকৈ বেছি আছে গতিকে পূৰ্ব ৰুচি আছে ঋগবেদত 10.95 তাৰপিছত নেক্সট আছে কুৰ্বন্যেন কৰ্মাণি জিজি বিপিত শতং সমা এবং এই সূত্ৰটো কোনখন উপনিষদ কথোপনিষদ কেনোপনিষদ ঈশোপনিষদ আৰু মুণ্ডক উপনিষদ এইটো এই প্ৰশ্নটো আমি যদি আমাৰ নতুন সিলেবাসত যদি আমি সিলেক্ট কৰো তেতিয়াহ'লে মুণ্ডক উপনিষদ আমাৰ সিলেবাসত নাই কথোপনিষদ কেনোপনিষদ আৰু ঈশোপনিষদখন আছে কিমান মেছেজ আহে মোৰ পইচা দিয়ে জিঅ' চলি আছে কুৰ্বন্যেন কৰ্মাণি জিজি বিপিত শতং সমা ঈশোপনিষদ কথোপনিষদ মুণ্ডক উপনিষদখন আমি এইটো এলিমিনেট কৰিলো গতিকে ঈশোপনিষদত মাত্ৰ 18টা মন্ত্ৰ আছে 18টা মন্ত্ৰৰো বেছিভাগ মন্ত্ৰই বহুত প্ৰয়োজনীয় বুলি কয় গতিকে সেই প্ৰয়োজনীয় মন্ত্ৰত 2 নম্বৰ মন্ত্ৰটো হৈছে কুৰ্বন্যেন কৰ্মাণি জিজি বিপিত শতং সমা এবং তেই না অন্যথাস্তি না কৰ্ম লিপ্যতে নেৰে এই জগতত কুৰ্বন্যেন এই জগতত তুমি কাম কৰি 100 বছৰ জীয়াবলৈ ইচ্ছা কৰিবা যি সন বিধিলিং এনেকুৱা জিজি বিপিত নেক্সট আছে পৃথিৱীৰ সূত্ৰ কোনখন বেদত আছে পৃথিৱীৰ সূত্ৰ অথৰ্ববেদ সামবেদ যজুৰ্বেদ ঋগবেদ গতিকে এইটো তোমালোকৰ সিলেবাসখনো যদি চোৱা সিলেবাসখনো দুবাৰ তিনিবাৰ যদি অধ্যয়ন কৰা এই প্ৰশ্নটো একদম সহজ এনসাৰটো আছে আৰু এই প্ৰশ্নটো 2019 পিছতো এইটো প্ৰশ্ন আছে একদম সহজ প্ৰশ্ন একদম মানে বেসিক কোশ্চেন তথাপি কেতিয়াবা মানুহৰ মানে বেছি সহজ ভাবিলেও কেতিয়াবা ভুল হৈ যাব পাৰে কিন্তু এইটো প্ৰশ্ন আমি 1996 যদি এইটো আছে এতিয়ালৈকে এইটো মানে কি বুলি কয় ৰেলিভেন্ট হলে ইংলিছটো প্ৰাসংগিক হৈ আছে এইটো প্ৰশ্ন গতিকে পৃথিৱীৰ সূত্ৰ কোনখন বেদ আছে এইটো আছে অথৰ্ববেদৰ ইউবিডি মেমে পঢ়াইছিল চাগে অলপমান মনত আছে কোনে পঢ়াইছিল পাহৰিলো ইউবিডি মেম তেওঁলোকে মেছেজ বিলাকো দেখা পাই আছে নেকি আহি আছে ন পৃথিৱীৰ সূত্ৰ আছে অথৰ্ববেদত 12.1 যদি নেক্সট আছে কিছ বেদাংগক চক্ষু কাকে পানিনি সূত্ৰটো আমি পঢ়িলো ডাইৰেক্ট আমি বেলেগ কিবা আলোচনা কৰোতে হয়তো আমি পাইছিলো গতিকে পানিনি শিক্ষাটো পাইছো তাৰপিছত আৰু বেলেগ আলোচনা কৰোতে আগৰ প্ৰিভিয়াস কোৱেশ্চন ডিসকাস কৰোতে এইটো প্ৰশ্ন আগৰ পাইছো কিছ বেদাংগক চক্ষু কাকে ছন্দ ব্যাকৰণ জ্যোতিষ আৰু শিক্ষা এই ছন্দৰ দ্বাৰা কি কৰে ছন্দ গতি কৰে গতিকে ছন্দ হল ভৰি ব্যাকৰণৰ দ্বাৰা কথা ক'ব পাৰি সেইকাৰণে মুখন ব্যাকৰণ শিক্ষা ঘ্ৰাণ বুলি কয় কিয় মই এতিয়ালৈকে যুক্তিটো পোৱা নাই যেতিয়া যুক্তি পাম মই সেইটো কেতিয়াবা কৈ দিম আৰু জ্যোতিষৰ দ্বাৰা কি হয় বৈদিক কাল গণনা মানে দেখা পায় গ্ৰহ নক্ষত্ৰ কোন ক'ত কেতিয়া যায় সেইটো দেখা পায় কাৰ দ্বাৰা জ্যোতিষ গণনা যায় গতিকে সেইকাৰণে বেদ পুৰুষৰ বেদাংগৰ জ্যোতিষক চক্ষু বুলি কয় নেক্সট আছে নিৰুক্ত ৰচয়িতা কোন শৌনক কাট্টায়ন য়স্ক আৰু শৌনক কাট্টায়ন গাৰ্গী আৰু য়স্ক গতিকে প্ৰথমটো আমি শৌনকটো জানো বৈদিক চৰণৰ বিহ কিতাপখন তেওঁ লিখিছে সেইটো জানো কাট্টায়ন হৈছে কাট্টায়ন বহুত কেইজন কাট্টায়ন থাকিব পাৰে আমাৰ চিনাকিজন হৈছে আপোনাৰ ব্যাকৰণৰ জড়িত কাট্টায়ন ভাৰতী ককাৰ গাৰ্গীয়ৰ কিতাপ আমি এতিয়ালৈকে পোৱা নাই আৰু য়স্কৰ কিতাপখন আমি জানো যে য়স্ক হৈছে নিৰুক্তকাৰ গতিকে এইটো প্ৰশ্ন হৈছে নিৰুক্তকাৰ হৈছে য়স্ক নেক্সট আছে কোনোবা জইন হৈছে নেকি নতুনকে নাই হোৱা ন নেক্সট আছে পদাৰ্থ সাথী অপি ये किसका मत है এইটো এটা প্ৰশ্ন তোমালোকৰ হৈছিল মই তোমালোকক হোমৱৰ্ক এটা দিছিলো হোমৱৰ্কটো তোমালোকে নোট কৰি ল'বা তোমালোকৰ ৰিভিজনৰ কাৰণে যে ছয়টা নহয় আঠটা নহয় নটা দৰ্শনত কি পদাৰ্থ হয় সেইটো তোমালোকৰ এটা যিখন বহি আছে নোটৰ সেইটো তোমালোকে লিখি ল'বা প্ৰেক্টিছৰ কাৰণে মানে কোনটো দৰ্শনে কেইটা পদাৰ্থ স্বীকাৰ কৰে সেইটোৱে তোমালোকৰ প্ৰয়োজনীয় ইয়াতে কি আছে ন্যায় দৰ্শনে কেইটা স্বীকাৰ কৰে বৈশেষিক দৰ্শনে এতিয়া তুমি পদাৰ্থ 7টো প্ৰথম আমি পাইছিলো যে তৰ্ক সংগ্ৰহত আমি 7টা পদাৰ্থৰ কথাটো দিছিলো আৰু তৰ্ক সংগ্ৰহ কিতাপখন হৈছে ন্যায় বৈশেষিক দৰ্শনৰ কিতাপ গতিকে তোমালোকে জানিব লাগিব যে ন্যায় অনুসৰি পদাৰ্থটো লৈছে নে বৈশেষিক অনুসৰি পদাৰ্থ লৈছে তাৰপিছত তাৰ লগতে এখন কানেকশ্যন কিতাপ আছে সেইখন হৈছে তৰ্ক ভাষাখন গতিকে কোন তৰ্ক ভাষাখন সম্পূৰ্ণ ন্যায় দৰ্শনৰ লগত জড়িত সেইকাৰণে ন্যায় দৰ্শনত তোমালোকৰ সম্পূৰ্ণৰূপে ন্যায় দৰ্শনত পদাৰ্থ কেইটা চিলেক্ট কৰে গতিকে ন্যায় দৰ্শনৰ অনুসৰি আমি জানো মানে ৰিভিজন কৰিলে ন্যায় দৰ্শনত আছে আপোনাৰ
ষোল্লটা ইয়েছ। তাৰপিছত বৈশেষিক দৰ্শন আছে 7টা, দ্ৰব্য গুণ কৰ্ম সামান্য বিশেষ সমবায় অভাৱ সত্য পদাৰ্থ। আৰু সাংখ্য দৰ্শনত আছে 25টা, 25টাৰ দ্বাৰা সম্পূৰ্ণ গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হয় বুলি কৈছে পঞ্চবিংশতি তত্ত্বানি। আৰু যোগ দৰ্শনত 25টা দৰ্শনৰ লগতে ঈশ্বৰক যোগ কৰি 26টা পদাৰ্থ আমাৰ মানে লৈছে। চাৰবাক দৰ্শনত তোমালোকৰ চাৰবাক দৰ্শন লৈছে 4টা, ঠিক চিঠি ওপৰত তেজ মৰুত ব্যম নহয়, এনেকে গোটেইখন দৰ্শনত তোমালোকে নোটখিনি কৰি ল'বা প্ৰেক্টিছৰ কাৰণে। এইটো তোমালোকৰ ভুল হ'ব নালাগে, কিন্তু কেতিয়াবা একদম স্পীডত প্ৰশ্নবিলাক ভালকে পঢ়া নাযায় ৰিভিজনৰ কাৰণে, সেইকাৰণে মানে কেতিয়াবা ভুল হৈ যাব পাৰে, নহয় বাৰু সেইটো আশা নকৰো। নেক্সট মনৰ লক্ষণ কি? মনৰ লক্ষণ হৈছে সংকল্প, বিকল্প, অভিমান, অধ্যৱসায় আৰু অৱধাৰণা। ঠিক আছে, গতিকে এইটো জানিব হ'লে এইটো তোমালোকৰ সহজ প্ৰশ্ন বোলে। হে ভগৱান, অফ আছে ফোনটো, তথাপিও আহি আছে। মনকাল মনকাল লক্ষণে সংকল্প, বিকল্প, অভিমান, অধ্যৱসায় আৰু অৱধাৰণা। গতিকে এইটো তোমালোকৰ কি লিংগ অৱয়ব এটা আছে তোমালোকৰ বেদান্ত চাৰত। বেদান্ত চাৰতো আমি তাৰে নিয়ম মানে গুণবিলাক পাইছিলো, তাতে আমি মনৰ লক্ষণটো হৈছে সংকল্প, বিকল্প। সেইটোৱে এবাৰ এইটো ৰেফাৰেঞ্চটো আমি চাই লওঁ এবাৰ। বেদান্ত চাৰ খুলি থোৱা আছে, বেদান্ত চাৰখন খুলি থোৱা আছে ডাইৰেক্ট। সপ্তদশ লিংগ, বহুত দূৰত যাব লাগিব। কিমান ধৰণৰ সপ্তদশ লিংগ? অজ্ঞান এতিয়া বাৰে বাৰে যদি পঢ়াত মানে গম পাবা যে ডাইৰেক্ট বাক্যবিলাক উঠাই দিয়ে। তোমালোকে কেৱল ৰিভিজন কৰিলে দুবাৰ তিনিবাৰ পঢ়িলে তোমালোকৰ কেৱল বাক্যবিলাক চালেই হৈ যাব, বেছি ইমান টান যেন নালাগে। বুদ্ধি নাম, মনো নাম, কেনেকে চিন্তি এইটো? মনৰ নাম সংকল্প, বিকল্প, আত্মিকা, অন্তঃকৰণে বৃত্তি। ইয়াতে পাইছো কেঞ্চেল। গতিকে ইয়াতে সূক্ষ্ম শৰীৰৰ সপ্তদশ অৱয়বাণী, ইয়াতে বাকীখিনি পিছত আমি চাম যেতিয়া আমি অধ্যয়ন কৰিম। ইয়াতে মনৰ কথা পিছে মনৰ নামছে সংকল্প, বিকল্প, ডাইৰেক্ট বাক্যৰ পৰা উঠাই দিয়ে প্ৰশ্ন। ঠিক আছে, গতিকে দুবাৰ তিনিবাৰ যদি মানে যিমানবাৰ ৰিভিজন কৰা তোমালোকৰে ভাল, ডাইৰেক্ট প্ৰশ্নবিলাক কোনটো ক'ৰ পৰা আহিছে তোমালোকে গম পাবা। ঠিক আছে, এইটো প্ৰশ্ন এটা সহজ। সংশয়, বিৰুদ্ধ, অপ্ৰত্যক্ষ, এইবিলাক তৰ্কসংগ্ৰহ বাক্যবিলাক উঠাই দিয়ে একদম লাষ্টৰ পৰা, সেইখিনি আমি চেষ্টা কৰিম। গতিকে এইটো প্ৰশ্ন হৈছে মনটো হৈছে সংকল্প, বিকল্প। নেক্সট এটা চাওঁ, ন্যায়সূত্ৰ ৰচয়িতা, একদম সহজ প্ৰশ্ন, একদম তোমালোকে একদম আৰম্ভণি বিয়েৰ পৰাই তোমালোকে হৈছে। ন্যায়সূত্ৰ ৰচয়িতা কপিল, বাদৰায়ণ, গৌতম আৰু জমনি। গোটেই মেইন কিতাপখনৰ ৰচয়িতাবিলাকৰ নাম দিছে। কপিলে লিখিছে তেওঁ সাংখ্যসূত্ৰ, বাদৰায়ণে লিখিছে ব্ৰহ্মসূত্ৰ, গৌতমে লিখিছে তেওঁ ন্যায়সূত্ৰ, আৰু জৈমিনী লিখিছে বৈশেষিক সূত্ৰ। গতিকে এইটো সহজ প্ৰশ্ন আছিল, সেইটো হৈছে ন্যায়সূত্ৰ হৈছে গৌতম। নেক্সট এটা কনফিউজিং প্ৰশ্ন হয়, বৈশেষিক মত অনুসৰি প্ৰমাণ কেইটা? তিনি, দে, পঞ্চাশ, এইটো তোমালোকে এটেম্প কৰা, কাৰণ এইটো কনফিউজন বুলি আমি গম পাইছো। অলি অঞ্জনা ডি অপশ্যন, হিমন্তৰ তোমাৰ মতে অপশ্যন ক'ব? ডি, ইয়েছ কাৰেক্ট। বৈশেষিক মানে তোমালোকে তৰ্ক সংগ্ৰহ কিতাপখনত ন্যায় বৈশেষিকৰ কিতাপ, তাতে তোমালোকৰ প্ৰমাণ দ্ৰব্যটো যদি লৈছে বৈশেষিক দৰ্শনৰ পৰা, তাৰ প্ৰমাণ কেইটা লৈছে তোমালোকৰ ন্যায় দৰ্শন। গতিকে ন্যায় অনুসৰি 4টা প্ৰমাণ আছে, প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ। কিন্তু বৈশেষিক দৰ্শনে 2টা প্ৰমাণ স্বীকাৰ কৰে, প্ৰত্যক্ষ আৰু অনুমান। তিনিটা স্বীকাৰ কৰে সাংখ্য আৰু যোগ। পঞ্চ হৈছে মীমাংসাৰ কুমাৰিল ভট্টৰ পঞ্চ, আৰু সবটো হৈছে বেদান্ত দৰ্শনে স্বীকাৰ কৰে, সেইটো জানিম আমি গম পাইছো। সেইটো এটা নোট আছে তোমালোকৰ, গোটেই কেইটা দৰ্শনৰে কোনে কেইটা প্ৰমাণ স্বীকাৰ কৰে, সেইটো এটা তোমালোকৰ নোট এটা আগৰে আছে, আৰু ৰিভিজন হলে তোমালোকৰ ভুল হ'ব নালাগে। ইমান সহজ প্ৰশ্ন আহে, তথাপিও মই বাৰে বাৰে তেওঁলোকক ৰিমাইণ্ড কৰাই থাকো। গতিকে এইটো আছে নিশ্চয় সাংখ্যৰ সিদ্ধান্তবিলাক শূন্যবাদ, বিবৰ্তবাদ,
সৎকাৰ্যবাদ আৰু অসৎকাৰ্যবাদ। অসৎকাৰ্যবাদটো কিবা বাদ হ'ব পাৰে যিটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই। শূন্যবাদটো আমি জানো যে শূন্যবাদটো হৈছে আছিল আপোনাৰ বৌদ্ধ দৰ্শনত। শূন্য মানে শূন্য, জিৰ' এভৰিথিং ইজ জিৰ' সেনেকুৱা মিনিংটো আছে। বিবৰ্তবাদটো আছে ক'বাৰ মানে কিবা এটা বস্তুৰ পৰা অন্য এটা চেঞ্জ হৈছে, বিবৰ্তবাদ। সেইটো আপোনাৰ আছে, সেইটো আছে আপোনালোকৰ কি হয় ব্ৰহ্মচৰ্য জগত মিথ্যা বিবৰ্তবাদ। আৰু সৎকাৰ্যবাদটো হৈছে সাংখ্য দৰ্শন। মানে কি কোনোবা এটা বস্তু আগৰ মানে কাৰ্যটো সদায় কাৰণৰ মাজত, মই ভুলকে কৈছো, কাৰণটো সদায় কাৰ্যৰ মাজত থাকে। মানে কি তোমাৰ গাখীৰৰ পৰা তুমি মঠি পেলাই নহয়, গাখীৰৰ পৰা দৈ বনাব পাৰা, তেতিয়াহ'লে তুমি এইটো ক'ব পাৰা যে দৈটো আগৰ পৰাই গাখীৰত অৱস্থিত আছিল, কেৱল অচত অৱস্থা ন, মানে সেইটো দেখা পোৱা নাছিলো। যেতিয়া হৈ গ'ল, তাৰমানে যদি দৈটো গাখীৰৰ মাজত নাথাকিলহেঁতেন তেতিয়াহ'লে গাখীৰলৈ কেতিয়াও ৰূপান্তৰিত নহ'লেহেঁতেন। তুমি গাখীৰৰ পৰা কেতিয়াও অৰেঞ্জ জুচ ওলাব নোৱাৰা, কিয় গাখীৰৰ মাজত অৰেঞ্জ জুচটো কেতিয়াও নাছিলেই। গতিকে গাখীৰৰ মাজত যে দধি আছিল সেইটো সৎকাৰ্যবাদ, মানে সদায় কাৰণটো সদায় কাৰ্যৰ মাজত থাকে। কাৰ্য কাৰণবাদ বুলি অন্য এটা নাম আছে তেওঁলোকৰ। ঠিক আছে, নেক্সট এটা সহজ প্ৰশ্ন, ডাইৰেক্ট চিলেবাছৰ প্ৰশ্ন। তৰ্ক ভাষাৰ গ্ৰন্থকাৰ। তোমালোকে চিলেবাছত কিতাপবিলাক যদি চোৱা, কিতাপবিলাকৰ নামবিলাকো তোমালোকে এনেও বিচাৰি পাবা, গমো পাবা। গতিকে ইয়াতো বুজিব লাগে একো নাই। তৰ্ক ভাষাৰ গ্ৰন্থকাৰ সদানন্দ, কেশৱ মিশ্ৰ, বাৎসায়ন আৰু উদয়ন আচাৰ্য। গতিকে সদানন্দ দীক্ষিতে লিখছে কি বেদান্ত সাৰ, গতিকে কেশৱ মিশ্ৰে লিখছে তৰ্ক ভাষা, বাৎসায়নে লিখছে ব্ৰহ্মসূত্ৰ, বাৎসায়ন ব্যাস নাইবা বাদৰায়ণ, একেই নাম গোটেইকেইটা, ব্যাসদেৱ, কৃষ্ণদেৱ প্ৰাণ এজন বুলিয়ে কয়। আৰু উদয়ন আচাৰ্যৰ মই নামটো পাহৰিলো, তেওঁ কি লিখিছিল মই এই মুহূৰ্তত পাহৰিছো, কিন্তু আমাৰ প্ৰয়োজনীয় কোৱেশ্চনটো যিটো আছিল তৰ্ক ভাষাৰ ৰচয়িতা হৈছে কেশৱ মিশ্ৰ। নেক্সট আছে শংকৰ বেদান্ত। শংকৰ আচাৰ্যৰ মতে বেদান্তটো কি? গতিকে এইটো শংকৰ বেদান্ত বুলি গম পাবা যে ব্ৰহ্মচৰ্য জগত মিথ্যা, জীৱ ব্ৰহ্মইব নাপৰ, মানে ব্ৰহ্ম আৰু জীৱৰ মাজত একো পাৰ্থক্য দিয়াই নাই, অদ্বৈত। এজনে দুজন, কেৱল মায়াৰ প্ৰভাৱত আমি অজ্ঞান বা মায়াৰ প্ৰভাৱত আমি কেৱল নাম ৰূপ অৱস্থাত বেলেগ বেলেগকে দেখো। গতিকে শংকৰৰ মতে শংকৰৰ শব্দটো আহিলে গম পাওঁ যে তেওঁ অদ্বৈত বেদান্ত আছে। দ্বৈত, বিশিষ্ট অদ্বৈত, অচিন্ত ভেদাভেদ আৰু অদ্বৈত। গতিকে এইটো একদম সহজ প্ৰশ্ন আছে, वेदांत सर अद्वैत। नेक्स्ट আছে मीमांसक के अनुसार किससे प्रामाण्य ग्रहण होता है? मीमांसকৰ অনুসৰি কাৰ দ্বাৰা প্ৰামাণ্য গ্ৰহণ হয়? অনুবচায়, বিষয়তা, সংবৃত্তি আৰু জ্ঞাততা। এইটো মোৰ সন্দেহ লাগি গ'ল, এইটোত মই প্ৰশ্নতে নোট কৰি থৈ দিম। হা এইটো ময়ো নাজানো, মই এটা মানে নোট কৰি থৈ দিওঁ। তাতে এনচাৰটো মই চাই লওক। 20 নম্বৰ হৈছে 20 জ্ঞাততা। এইটো জ্ঞাততা বুলিয়ে কৈছিল আছিলে। মই বুজাবৰ কাৰণে মই নাম্বাৰটো লিখি থৈ দিওঁ। হয় নেকি? তৰ্ক ভাষা মোৰ ডাউনলোড আছে। তৰ্ক ভাষা पेज नंबर 20 আজি 28 मीमांसक के अनुसार किससे प्रामाण्य ग्रहण होता है? अनुवचार, विषयता, संवृत्ति और ज्ञात। तर्क भाषा पेज नंबर 160। ইয়াতে 160 নহ'ব, বেলেগ পেজ হ'ব। আপুনি বহুত দীঘল কিতাপ এখন। পিছত চাম দিয়া, মই লিখি থৈছো ন। তাৰপিছত নেক্সট এটাও প্ৰশ্ন আছে, এইটো ডাইৰেক্ট এইটো তোমালোকৰ মই ৰেফাৰেন্সটো দিব লাগিব। অৰ্থ সংগ্ৰহখন আছে নেকি? মোৰ অৰ্থ সংগ্ৰহ আছে চাগে।
এটা মীমাংসা অৰ্থসংগ্ৰহ কিতাপখন হৈছে তোমালোকৰ এই মীমাংসা দৰ্শন, সেইটো এটা ইম্পৰ্টেণ্ট। সেইকাৰণে তাতে মীমাংসা দৰ্শনৰ গোটেই কথাটো কৈছে, সেইকাৰণে ইয়াতে ফাৰ্ষ্টে প্ৰশ্নটো চাই হৈছে মীমাংসা অনুসাৰ ধৰ্ম লক্ষণ কি শোধনা লক্ষণৰ অৰ্থ ধৰ্ম, ইয়াত বিদ্যানী নিশ্চয় ধাৰণা ধৰ্ম ইত্যাদি বেদ অকলে ধৰ্ম, বেদ অকলে ধৰ্ম মানে এইটো মনে গৈছে। গতিকে এইটো সম্ভৱ আৰম্ভণিতে ইয়াতে ধৰ্ম লক্ষণৰ কাৰণে মীমাংসাত কৈছিল শোধনা লক্ষণৰ অৰ্থ ধৰ্ম। ৰেফাৰেন্সটো চাই লওঁ, ৰেফাৰেন্সটো অলপমান যদি আহে। নেক্সট অৰ্থসংগ্ৰহখন কেৱল ডাইৰেক্ট বুজি নাপালে কেৱল ডাইৰেক্ট বাক্যবিলাকে উঠাই দিয়ে, গতিকে ইমানো মানে সেইবিলাক আহে। নেক্সট আছে ন্যায় দৰ্শন কে অনুসাৰ, ন্যায় দৰ্শনৰ অনুসাৰ জীৱনৰ লক্ষ্য কি? এইটো তোমাৰ ন্যায় দৰ্শনৰ যিটো আৰম্ভণিতে আছিল যে 16টা দ্ৰব্য উল্লেখ কৰা আছে, এই 16টা দ্ৰব্যৰ মানে প্ৰয়োজন হৈছে এইটো হৈছে সৰি ইয়াতে মেইন প্ৰশ্ন হৈছে কোনটো শব্দ ব্যৱহাৰ কৰা হৈছে, কৈবল্য, মোক্ষ, নিৰ্বাণ আৰু নিশ্চয়। এইটো তোমালোকে এটেম্প কৰা। हेलो जल्दी एटेम्प करो। ओ देखला देखি বুজাই দিওঁ তেতিয়াহ'লে। ন্যায় দৰ্শনত তোমালোকৰ নিশ্চয় শব্দটো প্ৰয়োগ কৰা হৈছে, ঠিক আছে। ইয়াতে ন্যায় সূত্ৰ মোৰ আছে নেকি চাই লওঁ। প্ৰথম নালাগে, তৰ্ক ভাষাখন আছে নেকি ইয়াতে? তৰ্ক ভাষাৰ ভূমিকাটো বহুত দীঘল নহয় ইয়াতে। बालोपि ने प्रवेशमाल्कन बांचले संक्षिप्त युक्त निकट। नेक्स्ट এইটো प्रमाण प्रमेय संशय प्रयोजन दृष्टाন্ত চিন্তা অভাৱতাক নিৰ্ণয় বাদ জল্প বিদ্যুৎ সেইটো অনুসৰণ নিৰ্গত তৎ জ্ঞানত, সেই তত্ত্ব জ্ঞানত এই পূৰ্ণতা জ্ঞানৰ দ্বাৰা কি হয় নিশ্চয় লাভ কৰা হয়। এইটো অলপমান চিনটো দি দিওঁ, তোমালোকে দেখা পাওঁ। তৎ জ্ঞানত নিশ্চয় অধিগম, এই তত্ত্ব জ্ঞানত এই জ্ঞানৰ পৰা পঞ্চম বিভক্তি হৈছে ইয়াতে প্ৰমাণ প্ৰমেয় এই পূৰ্ণতাৰ পৰা এই তত্ত্ব জ্ঞানত এই পূৰ্ণতা প্ৰমাণৰ পৰা নিশ্চয় মানে এই কৈবল্য মানে মুখ্য লাভ কৰা হয়, সেইটো বুজাইছে। গতিকে শব্দ তৰ্ক সংগ্ৰহ নিশ্চয় শব্দটো প্ৰয়োগ কৰা হৈছে, ঠিক আছে। নেক্সট আছে ন্যায় দৰ্শনৰ জীৱনৰ লক্ষ্যটো নিশ্চয় আছে। নেক্সট আছে ব্যাস কিসকে ভাষ্যকাৰ হে, গতিকে এইটো তোমালোকৰ এটা কনফিউজন হ'ব নালাগে যদি অলপমান ডিপ মানে বেছি অলপমান গভীৰভাৱে প্ৰশ্নটো পঢ়িছা। ব্যাস কাৰ ভাষ্যকাৰ? সাংখ্যসূত্ৰ, ব্ৰহ্মসূত্ৰ, ন্যায়সূত্ৰ আৰু যোগসূত্ৰ। এইটো তোমালোকে এটেম্প কৰা এবাৰ। হেল্ল' ষ্টুডেণ্ট, এইটো 23 নম্বৰটো তোমালোকে এটেম্প কৰা। মই কৈছো ব্যাসৰ একদম ইজি কুৱেশ্যন। তোমালোকৰ চিলেবাছখন যদি চোৱা চিলেবাছতে আছে এনচাৰটো, চিলেবাছটো আছে যোগসূত্ৰ ব্যাস ভাষ্য আমি পঢ়িব লাগিব যে, গতিকে সেইটো অপশ্যন আছিল, সেইটোৱে এনচাৰ আছিল। গতিকে তোমালোকে একদম মানে কমন সেইটো লগাবা, কমন নলেজটো মানে কিছুমান টান হলেও সেইটো চেষ্টা কৰিবা। যোগসূত্ৰ ব্যাস ভাষ্য সেইখন আছে, ব্যাসই লিখিছিল, কিন্তু ব্যাসৰ এতিয়া শব্দটো আহিলে ব্যাস এজন কৃষ্ণ দ্বৈপায়ন ব্যাস হয়নে বেলেগ কোনোবা হয়? আমি ভাবো এইজন সেই কৃষ্ণ মহাভাৰত লিখা কৃষ্ণ দ্বৈপায়নিক আছে, তেওঁ ব্ৰহ্মসূত্ৰ লিখিছিল, সেইকাৰণে ব্যাসৰ অন্য এটা নাম হয়তো বাদৰায়ণ বুলি আমি অনুমান কৰো, ঠিক আছে। গতিকে ইয়াতে যোগসূত্ৰ হৈছে ব্যাসৰ ভাষ্যকাৰ। সাংখ্যসূত্ৰৰ ভাষ্যকাৰ সাংখ্যতত্ত্ব কৌমুদী কিবা বহুত আছে, অনিৰুদ্ধ কোনোবা, সেইটো বাদ দিয়া। নেক্সট আছে পঞ্চীকৰণ কাৰ সিদ্ধান্ত? পঞ্চীকৰণৰ সিদ্ধান্তটো ক'ত পায়? পঞ্চীকৰণ আমি পাইছো যে
1.8 1.8 1.8 1.2 এনেকে মিলি পেলাই পঞ্চীখন এটা তত্ত্ব সৃষ্টি হয় বায়ু এনেকুৱা বায়ু 1.2 বাকীখিনি 1.1.8 এনেকে গতিকে সেইটো যেতিয়া আমাৰ ক্লাছ হ'ব বেদান্ত চাই সেইটো আমি চেষ্টা কৰিম এই হৈছে তোমালোকৰ বেদান্ত দৰ্শনৰ পঞ্চীকৰণৰ সিদ্ধান্তটো আমি পাওঁ নেক্সট আছে গ্ৰামাৰ মনৰ উদাহৰণ সন্ধি গুণসন্ধি পূৰ্বৰূপ সন্ধি প্ৰকৃতি ভাৱ সন্ধি বিসৰ্গ সন্ধি এইটো তোমালোকে যদি মনৰ ইয়াতে তোমালোকে এইটো আমি পঢ়ালে তোমালোকৰ সূত্ৰ অনুযায়ী তোমালোকৰ উদাহৰণবিলাক দিয়া দিব কিন্তু তোমালোকে ইয়াতে যদি কমন যদি এই লোৱা তেতিয়া গম পাব যে মনৰ মূল শব্দটো মন অহা তাৰপিছত ৰথ দুইটা যোগ হলে বিসৰ্গটো নাইকিয়া হৈ পেলাই ওকাৰ হৈছে গতিকে এই দিছে সেইকাৰণে এইটো বিসৰ্গ সন্ধি ঠিক আছে নেক্সট আছে পঞ্চাননত সমাজ হৈছে তৎপুৰুষ বহুব্ৰীহি দ্বিগু সমাস আৰু কৰ্মধাৰাই এইটো বহু ক্ষেত্ৰত আমি ভাবিব পাৰো যে এইটো পঞ্চ আছে ডিজিট আছে সেইকাৰণে দ্বিগু হ'ব পাৰে কিন্তু ইয়াতে কি হয় পঞ্চানন মানে এজন বিশেষ ব্যক্তিক বুজাইছে পঞ্চানন বুলি ক'লে পঞ্চানন বুলি কাক কয় ব্ৰহ্মাক কয় নেকি নে মই নামটো পাহৰিলো গতিকে মেইন কথাটো হ'ল যে অন্য পদৰ অৰ্থ আছে গতিকে এইটো পঞ্চানন হৈছে বহুব্ৰীহি সমাস কিন্তু পঞ্চানন বুলি কাক কয় এই মুহূৰ্তত মই পাহৰিছো পঞ্চানন ব্ৰহ্মা চাগে কোন আছিল মনত আছে যদি কবা নেক্সট আছে ডাইৰেক্ট এটা সূত্ৰৰ পৰা এইটো প্ৰশ্ন আহিছে সূত্ৰটো যদি মনত থাকিলেহেঁতেন এইটো পাৰিবা অলম যোগ কি বিভক্তি আৰু এইটো শিৱ নেকি শিৱ অ আচ্ছা মই এবাৰ চাম ৰ'ব অ আচ্ছা হয় নেকি কিবা এটা অৱতাৰ হ'ব পাৰে মই ক্লাছ সমাপন হোৱাৰ পিছত এবাৰ চাই লম তাৰপিছত নেক্সট অলম কি যোগ বিভক্তি হতা এইটো তোমালোকক পঢ়াইছিলো মানে বুজাইছিলো পঞ্চমী চতুৰ্থী ষষ্ঠী দ্বিতীয় তোমালোকৰ কিমান মনত আছে এবাৰ চাওঁ এইটোত মানে এইটো উপপদ বিভক্তিত হয় গতিকে এইটো চেষ্টা কৰা কোনটো হ'ব দ্বিতীয় আৰু হিমন্তে এবাৰ ট্ৰাই কৰা হিমন্ত নাই অ নাই তুমি আছো ভালে আছে এতিয়া নাই সেই ভালে হোৱা নাই কথাটো বুজা অলমকে য়োগ বিভক্তি হতা এইটোত মই কওঁ যে কাৰক বিভক্তি দুই প্ৰকাৰৰ কাৰক বিভক্তি আৰু উপপদ বিভক্তি উপপদ কাৰক বিভক্তি তোমাৰ কাৰণ অনুসৰি বিভক্তি হয় আৰু উপপদ বিভক্তিত কি হয় কিছুমান শব্দত মানে যথাৰ্থ মানে সেই শব্দত বেলেগ কাৰণ নালাগে সেইটো শব্দত সদায় সেইটো বিভক্তিয়ে যোগ হয় সেইবিলাক হৈছে উপপদ বিভক্তি ইয়াৰে উপপদ বিভক্তিৰ এটা মূল সূত্ৰ এটা হৈছে সেইটো আপোনালোকৰ সেইটো হৈছে নম ষষ্ঠী শ্ৰদ্ধা স্বাহা অলম বচত যোগাশ্ৰ মানে এইকেইটা শব্দত সদায় চতুৰ্থী বিভক্তি যোগ হয় ঠিক আছে গতিকে আৰু এবাৰ চাই লওঁ ইয়াতে তুমি অহাৰ আগতে মই এটা ৰিচাৰ্চ টুল এটা ডিছকাছ কৰিলো নম ষষ্ঠী শ্ৰদ্ধা স্বাহা অলম বচত আৰু এবাৰ ঢুকাইছো ইয়াতে কি কৈছে এই উপমে নম ষষ্ঠী স্বাহা শ্ৰদ্ধা অলম বচত যোগত যোগাত স্বৰ অনুবৃত্তি হৈছে চতুৰ্থী মানে তোমালোকে বুজিব লাগিব চতুৰ্থী বিভক্তি হয় অনুবৃত্তি মানে আগৰ পৰা যিটো সূত্ৰ থাকে এতিয়া কি কৈছে এই গোটেইকেইটা অলম বচত চাই ৰবা অলম এটি পৰ্যাপ্ত অৰ্থগ্ৰহণ অলম মানে পৰ্যাপ্তটো বুজাইছে প্ৰভুম অলৌ মল্লায় গতিকে ইয়াতে নম ষষ্ঠী শ্ৰদ্ধা স্বাহা অলম বচত এইকেইটা শব্দত প্ৰায় চতুৰ্থী বিভক্তি হয় এইটো উপপদ বিভক্তি হয় ষষ্ঠী পৰ্যাপ্ত ওম নম শিৱায় ওম গণেশায় নম গণেশায় আমি গণেশক নমন কৰিছো গতিকে গণেশক নম গতিকে গণেশক নম কোৱা নাই আমি কৈছো গণেশলৈ নম কাৰণ কি ইয়াতে কাৰণ অনুসৰি বিভক্তি মানে ইয়াতে তোমাৰ মানে শব্দ অনুসৰি হৈছে গতিকে এই শব্দকেইটা আৰু এবাৰ আজি কলো আৰু দুবাৰ তিনিবাৰ তোমালোকে যেতিয়া ৰিভিজন কৰিবা হয়তো আৰু কোৱেশ্চন এটেম্প কৰিবা তেতিয়াহ'লে হয়তো নাপাহৰা চাগে নম ষষ্ঠী শ্ৰদ্ধা স্বাহা অলম বচত যোগাশ্ৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ আমি আজি তুমি গ'লে যথেষ্ট ভাল লাগে নেক্সট পাকমে কনচেপ্ট প্ৰত্যয় আমি বহুত সেই হোৱা নাই প্ৰেক্টিচ কৰাও নাই গতিকে আগৰ যদি
নলেজটো আছে পচ প্লাছ ঘই পাক, সেইটো এটা শব্দ আমি পাইছিলো সূত্ৰত ত নুল ত ঘই, গতিকে পাকত আছে পচ প্লাছ ঘই পাক। তাৰপিছত আছে অবোধিত অবোধিত মে লকাৰ, অবোধিত মানে অকাৰ আছে, গতিকে এইটো আমি জানো লং লকাৰ। সৰি আমাৰ দুটাৰে ভুল, লুং লকাৰ। মই এনচাৰটো চাই পেলাই কৈছো 29ত অবোধিত হেল্ল' এইটো এইটো প্ৰেক্টিচ কৰিম ৰবা, মানে একদম মোৰ এটা এখন পিডিএফ আছে, পিডিএফটো আগৰ সেইটোত অলপ হেল্প হৈছিল মোৰ, সেইটো মই এবাৰ চাম ক'ত কি টেন্স ইউজ হয়। লুংটো 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 বৰ্তমান ইউজ নহয় নেকি, মই পাহৰিছো, লুংটো পোৱাই নাছিলো মই। লিংকটো লট লট পাঁচটা আমি ইউজ কৰো, লিডটো তোমাৰ একদম য'ত পাঁচটা লুংটো মই এবাৰ চাই লওঁ, অবুদ্ধ এইটো টান আছিল, টান যে লাগিছে মোৰ এইটো বাৰু যি ধৰক একো নাই। চিত্ৰগুহু কা বিগ্ৰহ চিত্ৰৌচ অশোক চিত্ৰগাৱী যশস্য চিত্ৰানং গাৱং সমাহান চিত্ৰায়ে গৌ, গতিকে এইটো আমি এবাৰ অলপমান চিটিং কৰি পেলাই এনচাৰটো চাই পেলাই কওঁ। চিত্ৰ গাঁও যশস্য চিত্ৰ গাঁও সেই আছে, মানে এইটো কি হ'ব, চিত্ৰ গাঁও যাৰ আছে চিত্ৰগুহু, ছমাহৰো অলপমান ওপৰতল হৈ আছে। নেক্সট আছে তোমালোকৰ ইয়াৰ আগৰ ক্লাছত আমাৰ ব্যাকৰণ পৰিভাষাখিনি প্ৰেক্টিচ হৈ আছিল, ব্যাকৰণৰ পৰিভাষাখিনি তিনিদিন বিৰাম হৈছে, সেইকাৰণে এই দুদিনত সদায় শনিবাৰ ৰবিবাৰে আমি সদায় যিটো প্ৰেক্টিচ কৰিছিলো সেইকাৰণে কণ্টিনিউ কৰিবৰ কাৰণে আজি আকৌ ষ্টাৰ্ট কৰিছো। এইটো পাণিনি অনুসৰি পৰৰ লক্ষণ হৈছে অৰ্থৱত, এই লাষ্টতে আমি পাইছিলো অৰ্থৱত অধাতু অপ্ৰত্যয় প্ৰাতিপদিকম বা পদান্তস্য পৰান্তত্ব চুত তিঙন্তম পদম, গতিকে এইটো এনচাৰ দিছে চুত তিঙন্তম পদম, চুত বিভক্তি চুত প্ৰত্যয় অন্ত শব্দ আৰু তিন প্ৰত্যন্ত শব্দ সেইবিলাকক সদায় পদ বুলি কয়। ৰাম শব্দটো প্ৰাতিপদিক, কিন্তু ৰাম প্লাছ চু, সেইকাৰণে এইটো চুত বিভক্তি যোগ হৈছে, গতিকে সেইটো পদ আছে, কিন্তু কেৱল ৰাম শব্দটো সদায় প্ৰাতিপদিক হ'ব। নেক্সট যেনেকে ভূ শব্দটো তোমালোকৰ মূলটো ভূলি শব্দটোত একো মিনিং নাই, কিন্তু তুমি যদি ভৱতী বুলি কোৱা সেইটো এটা পদ হৈ গ'ল, কাৰণ তাতে তিঙন্ত প্ৰত্যয় হয়, গতিকে এইটো হৈছে। আৰু প্ৰাতিপদিকৰো আমাৰ এটা সূত্ৰ নাই, আমাৰ তিনিটা চাৰিটা সূত্ৰ আছে, সেইটো মই তোমালোকক যেতিয়া আমি ক্লাছটো পাম তেতিয়া আমি বুজাই দিম। পদৰ তিনিটা চাৰিটা কি প্ৰাতিপদিকৰ এটাই আমি পঢ়োৱা আগতে, কিন্তু দুটা তিনিটা আছে, সেইটো এক্সট্ৰা আমি চাব লাগিব, কেতিয়াবা অপশ্যনত আহি যায়। গতিকে পাণিনি অনুসৰি পদৰ লক্ষণ যে চুত তিঙন্তক শব্দ, চুত প্ৰত্যন্ত শব্দ, চুত প্ৰত্যয় অন্ত শব্দ আৰু তিং প্ৰত্যন্ত শব্দ বিলাকক পদ বুলি কয়। পাণিনি অনুসৰি কৰ্মৰ লক্ষণ, এইটো ডাইৰেক্ট সূত্ৰই আছে তোমালোকৰ কৰ্তু ইপ্সিততমং কৰ্ম কৰ্মণা ইয়াম অভিজ্ঞতা সম্পদম কৰ্মণ্যম কৰ্মণি অধিকৰণ, কৰ্তুহু কৰ্তাৰ দ্বাৰা, কৰ্তুহু ইপ্সিততমং ইপ্সিততমং চবতকে বেছি, যিটো ইচ্ছা কৰা হয়, যিটো ইপ্সিত মানে ইচ্ছা কৰা, কৰ্তাৰ দ্বাৰা চবতকে বেছি যিটো কাৰ্যৰ ইচ্ছা কৰা হয় সেইটোকে কৰ্ম বুলি কয়। মই ভাত খাইছো, বেলেগ কিবা খাব পাৰো, কিন্তু চবতকে মেইনটো ভাতক খাইছো কাৰণে অহং অন্নং, অন্ন ঠিকানে কৰ্ম বিভক্তি সেইকাৰণে দ্বিতীয়, মই কি কৈছো কৰ্তাকাৰক কৰ্মকাৰক, সেইকাৰণে তাতে অন্ন শব্দটোত কৰ্মকাৰক হৈছে, আৰু কৰ্মকাৰকৰ দ্বিতীয় বিভক্তি কাৰণে অন্নটো দ্বিতীয় বিভক্তি হৈছে। কৰ্তু ইপ্সিততম কৰ্ম, এইটো হৈছে কৰ্মৰ লক্ষণ। নেক্সট হৈছে উচ্চাৰণ কি, উচ্চাৰণ তোমালোকে উচ্চাৰণ কৰিলে গম পাবা যে তাতে নাচিকা আছে, শব্দত নাচিকা আছে, সেইকাৰণে তুমি জানিবা কণ্ঠ নাচিকা। তাৰপিছত তোমাৰ বৰ সম্প্ৰসাৰণ মানে কি, তুমি যেতিয়া উচ্চাৰণ কৰিবা তাতে গম পাবা। ই জ্ঞান সম্প্ৰসাৰণ, এটা সূত্ৰ আছে, ই জ্ঞান সম্প্ৰসাৰণ মানে ইকৰ সম্প্ৰসাৰণ হলে জ্ঞান, ইক বৰ্ণ কেইটাৰ সম্প্ৰসাৰণ হলে জ্ঞান প্ৰত্যয় হয়, গতিকে ই উ ৰিল ৰি সেইকেইটা ঠাইত য় ব ৰ ল, গতিকে ই ঠাইত য় হয়, আৰু ই উ আৰু উৰ ঠাইত ৱ হয়, ই জ্ঞান সম্প্ৰসাৰণ। 1.1.4 এবাৰ চাই লওঁ, টাইম আছে বাৰু অলপ দেৰি। 1.1.4
ইমানটো আদাৰৱাইজ আছে তথাপি নেটটো দিয়া এটা পাৰি এইটো মই বুজাইছো ich jener সম্প্ৰসাৰণ সম্প্ৰসাৰণ অৱস্থাত কি হয় ই উ ৰিল ৰি ঠেট য় ব ৰ ল এইখিনি বুজিলে হৈ যাব তাত কি হৈছে এইবিলাক বেলেগ বেলেগ বস্তু নেক্সট আমি চাওঁ কোনখিনি আবেস্তা ভাষা বিজ্ঞান হৈ গ'ল আবেস্তাৰ ভাষা পৰিবাৰ দ্ৰাবিড সামি হামি জাৰ্মানিক একদম ইজি মানে কি আৰু দুবাৰ তিনিবাৰ পঢ়িব লাগিব ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত আবেস্তা আৰু স্বৰ ঘোষৰূপটো আমি অলপ ডিটেইলত আমি যাম ডাইৰেক্ট মই আগৰ পৰা যেটো অধ্যয়ন কৰিছিলো গ ব দ এইকেইটা নহয় স্বৰ উচ্চাৰণতে আমি গম পাওঁ স হৈছে ঘোষৰূপ হৈছে জ নেক্সট আছে কিম ইবহি মধুৰনং মন্দনং না মন্দনং না অকৃতম ये शक्ति किस विषय में है मेघदूत मुद्रा एक्सेस शिशुपाल बोधो আৰু অভিজ্ঞানম শকুন্তলম এইটো বহুত বিখ্যাত এটা সূত্ৰ আমি জানো সেইটো হৈছে অভিজ্ঞানম শকুন্তলম মানে কি মধুৰ ব্যক্তিৰ কাৰণে একো আকৃতি মানে সব আকৃতি মানে হেই মানে শকুন্তলাই বলপল বস্ত্ৰটো মানে ইমান ধুনীয়া দেখিছিল সেইকাৰণে কি বোলে দুষ্যন্তে কৈছিল যে ধুনীয়া ব্যক্তিৰ কাৰণে যিকোনো আকৃতিয়ে মধুৰ হয় সেইকাৰণে তেওঁ যদি গছৰ ছাল পিন্ধি আছে তেওঁ বহুত ধুনীয়া দেখিছিল সেইকাৰণে নেক্সট আছে হৰ্ষ চৰিতমটো হৈছে কথা আখ্যায়িকা নাটিকা প্ৰকৰণ এইটো মনত কৰাৰ কাৰণে মই এটা ভাবিছিলো যে কাদম নহয় শুনা কথাটো মানে মুখস্থ কাৰণে বানৱত্তৰ দুখন আছে কাদম্বৰী আৰু হৰ্ষচৰিত কাদম্বৰী ক মিলাই পেলাই কাদম্বৰী হৈছে কথা হৰ্ষচৰিত আখ্যায়িকা এই দুটা মনত কৰি পেলাই মই মানে এইটো প্ৰশ্ন যদি আহে মানে সেনেকে মই মনত কৰিছো যে হৰ্ষচৰিত আখ্যায়িকা আৰু কাদম্বৰী ক হৈ পেলাই কথা গতিকে হিমন্তৰ ৰিভিজনটো মুদ্ৰা এক্সেছ প্ৰকৰণ আমি পঢ়িম তেতিয়াহ'লে ঠিক আছে গতিকে হৰ্ষচৰিতখন হৈছে আপোনালোকৰ আখ্যায়িকা সংস্কৃত সাহিত্যৰ সমস্যাত তুমি এতিয়া এই মুহূৰ্তত নেমেলো নেক্সট আছে বিশাখ দত্তে কি লিখিছে বিশ্বভাতিকম বেলি সংহাৰম নাগানন্দম আৰু মুদ্ৰা ৰাক্ষসম এইটো তোমালোকে এটেম্প কৰা বেলি সংহাৰে বিশাখ দত্তে লিখিছে মুদ্ৰা ৰাক্ষসম ঠিক আছে মুদ্রা দুটা তোমালে কনফিউজন এখানে হচ্ছে সূর্যকর আর বিশাখ দত্ত সূর্যকর মিশ্র কতিকম আর বিশাখ দত্ত হচ্ছে মুদ্রা রাক্ষসম বেলি সংগ্রাম হচ্ছে আপনার ভট্টনারায়ণ আর নাগানন্দম হচ্ছে কি শ্রী শ্রী হর্ষ নেক্সট আছে বেলি সংগ্রাম কনফিউজন শ্রী হর্ষ মই ভুলকে কলো ন মই ভুলকে কলো শ্রী হর্ষে নৈশদ চৰিত লিখছি মই কলো না ভুল কনফিউজন হয় বুলি কৈছে ভুলেই হ'ল নাগানন্দ লিখছে হৰ্ষবৰ্ধন ঠিক আছে বেদি সংহাৰৰ অংগিৰস ৰৌদ্ৰ বীৰ বিভৎস ভয়ানক এইটো তোমালোকে ভাবিবা যে বেদি সংহাৰ কি হৈছিল ভীমে মানে দ্ৰৌপদী বেলিক গাঁঠিবৰ কাৰণে দুশাসনৰ বধ কৰিছিল তাতে তোমাৰ ভয়ানক বুলি ভাবিব পৰা ৰৌদ্ৰ বুলি ভাবে কিন্তু মেইনটো হিচাপে ভীমৰ বীৰ ৰূপটো প্ৰকাশ পাইছে সেইকাৰণে বেলি সংহাৰ অংকিত হৈছে বীৰ ঠিক আছে নেক্সট আছে একদম সহজ প্ৰশ্ন তোমালোকৰ যোগেন্দ্ৰ নাৰায়ণ কাৰ প্ৰমুখ পাত্ৰ উত্তৰাঞ্চল স্বপ্নবাসৱতী কাদম্বৰী ভাষাৰ যিটো আছে উত্তৰাঞ্চলত নাই অভিজ্ঞান জগতত নাই স্বপ্নবাসৱতম যোগেন্দ্ৰ নারায়ণ আমি পাওঁ ঠিক আছে वो रचना जिसमें एकदम সহজ प्रश्न এইবিলাকত ব্যাখ্যা কৰা একোৱে নাই वो रचना जिसमें सुकनास उपनिषद है दशकुमार चरित স্বপ্নবাসৱতম শিৱৰাজ বিজয় আৰু কাদম্বৰী মূল তোমালোকৰ সিলেবাসখনতে আছে কাদম্বৰী মূল মেইন চবতকে গুৰুত্বপূৰ্ণ পোৰ্শনটো সুকনাস উপনিষদ বুলি কয় মন্ত্ৰী চুকে মানে যেটো উপদেশ দিছিল তাতে মানে লক্ষ্মীৰ কথা কৈছে লক্ষ্মীৰ কথা কি কৈছে লক্ষ্মীয়ে যদি শুনিলেহেঁতেন একদম কান্দি দিলেহেঁতেন গতিকে আমি বেছিকে নকওঁ লক্ষ্মীক চবৰে প্ৰয়োজন নেক্সট আছে হিতম মনোহাৰী চ দুৰ্লভম বস্তু বহুত বিখ্যাত এটা বাক্য মানে কি হিতকাৰী আৰু মনোহাৰী কথা দুইটা একেলগে
বিচাৰি কোৱা কোনোবাই কোৱাটো বহুত মানে দুৰ্লভ বস্তু। কিন্তু ৰঘুবংশম কিৰাতৰ্জুনম বুদ্ধস্বৰূপ আৰু নৈশ্বৰ্য চৰিতম, ইয়াতে তোমাৰ যেতিয়া বনেশ্বৰ্য হা কোনে কাক কৈছিল মানে বনেশ্বৰে মানে যুধিষ্ঠিৰক যেতিয়া এই কথাখিনি ক'ব ধৰিছিল তেতিয়া এটা কৈছে হিতং মনোহাৰী চ দুৰ্লভম বছৰ, হিতকাৰী কথা আৰু মনোহাৰী, হিতকাৰী কথা আৰু মনক আনন্দ দিয়া দুইটা কথা একেলগে মানে কেতিয়া বহুত দুৰ্লভ হয়। হয়তো হিতকাৰী কথা হ'ব পাৰে কিন্তু হয়তো অপকাৰকাৰী কথা হ'ব পাৰে, সেইকাৰণে ৰহস্যং সাধনম উপদি বিশুদ্ধং বিজয়তে, জিছ কবি কা উক্তি হ'ব কবিয়ে কালিজ অশ্বঘোষ ভৱভূতি ডিং নাগৰ, মই পাহৰিছো এইবিলাক, গতিকে ইয়াতে এনচাৰটো দিয়ে আছে, গতিকে অলপমান চেটিং কৰি পেলাই আমি কওঁ যে এইটো হৈছে উত্তৰাম চৰিত। তথাপি মই উত্তৰাম চৰিত কিতাপখন চাই পেলাই তাতে মই কমন নহয় সেইকাৰণে তাতে মই চিনটো দিব লাগিব, সেইকাৰণে উত্তৰাম চৰিত ৰহস্যং সাধনম অনুপদি বিশুদ্ধং বিজয়তে, সেইকাৰণে ঠিক আছে। নেক্সট আছে তোমালোকৰ এইটো বহুত সেই প্ৰশ্ন দুবাৰ তিনিবাৰ তোমালোকক দুইখন লাষ্টৰ দুইখন প্ৰশ্নতে আমি কৈছিলো মানে কি ক'ব লাগে কবি তেওঁলোকৰ টাইম আৰু তেওঁলোকৰ মানে শাস্ত্ৰখন আৰু তেওঁলোকৰ কাব্যৰ ডেফিনেশ্যনখন, মানে উল্টা উল্টা এনচাৰ দিব পাৰে, উল্টা উল্টা অপশ্যন মিলাই দিব পাৰে, গতিকে এটা কথা নাজানিব গোটেই টোটেল বস্তুখিনি আমি জানিব লাগিব। এতিয়া ভামহ দণ্ডি কুন্তক মমত, গতিকে এইটো এবাৰ তোমালোকে ট্ৰাই কৰা, আমি মোৰ ওচৰত কিতাপখন আছিলে মই তোমালোক কম এবাৰ ট্ৰাই কৰা এইটো। কোৱা আছে এনচাৰটো আছে ন, ভামহ এনচাৰটো আছে, তথাপি মই তোমালোকৰ এবাৰ বাকী কেইটা চাওঁ। মোৰ ওচৰতো এই যিখন মোৰ কাব্য প্ৰকাশ আছে তাতে আৰম্ভণিতে কেইটামান আছে, সেইকাৰণে মই শব্দাৰ্থ চৰিত কাব্য হৈছে ভামহ, মহম্মদটো জানো তদ আছে শব্দাৰ্থ চৰিত কাব্যম, কোনটো এটা দীঘল বাক্য আছে এইটো মই কৈছো, আৰু দণ্ডিটো মই এবাৰ দুবাৰ প্ৰেক্টিচ কৰিলে মনত আহি যাব আৰু দণ্ডি শৰীৰম তাবত ষ্টাৰ্ট ব্যৱস্থিত, শৰীৰ তাবত ষ্টাৰ্ট ব্যৱচ্ছিন্ন পদাৱলী, সেইটো হৈছে দণ্ডি। আৰু কোনটোকে এটা দীঘল কৈছে শব্দাৰ্থ চৰিত বক্ৰ কবি ব্যাপাৰ চালিনী বন্ধে ব্যৱস্থিত কাব্যং তৎ বিদ্যৎ আহ্লাদকাৰিণী, দীঘল কৈছে। গতিকে ভামহটো হৈছে শব্দাৰ্থ চৰিত কাব্যম, শব্দৰ অৰ্থ সৈতে যিটো প্ৰয়োগ কৰা হয় সেইটো হৈছে কাব্য। কেতিয়াবা যদি আমি কাব্যৰ দৰ্শন বিলাক অধ্যয়ন কৰো তেতিয়া মই গোটেইবিলাক কবিৰে ডেফিনেশ্যন বিলাক মানে বুজাব চেষ্টা কৰিম, ময়ো ইমান নাজানো বাৰু, তথাপি যিখিনি বুজি পাইছো সেইখিনি তোমালোকক দিম আৰু বুজি পাম। সংকেত গ্ৰহৰ অভিধান, অভিধা লক্ষণা ব্যঞ্জনা আৰু তাৎপৰ্য, কোনটো হ'ব? আৰু এইটো তোমালোকক এবাৰ কওঁ অভিধা, ঠিক আছে অভিধাই হৈ গ'ল। সাধাৰণীকৰণৰ সিদ্ধান্ত উদ্ভাৱক, বাপৰে বাপ এইটো মই নাজানো, এইটো মই নাজানো, হয় মই আনন্দ বৰ্ধন বুলি এবাৰ মিলাই চাওঁ বাৰু, 47 চি মোৰো ভুল হৈছে, ঠিক আছে বাৰু। ভট্টনায়ক সাধাৰণীকৰণ মই এবাৰ পঢ়ি চাব লাগিব বাৰু। তাৰপিছত আছে বিভৎস ৰসৰ স্থায়ী ভাৱ, এইটো তোমালোকৰ ৰস 8টা, যেতিয়া নাট্যশাস্ত্ৰ 6 নম্বৰ অধ্যয়ন পাম, সাহিত্য দৰ্পণ ইয়াতে আছে কিন্তু আমাৰ চিলেবাছত নাট্যশাস্ত্ৰ 6 নম্বৰ অধ্যায় আছে, সাহিত্য দৰ্পণ অধ্যায়তে ৰস আৰু তাৰ স্থায়ী ভাৱ কেইটা সেইটো আমি পঢ়িম, এটা কেৱল লিখা আছে ন, গতিকে বিভৎস ৰসটো তোমালোকে এবাৰ এটেম্প কৰা। বিভৎস ৰসৰ জিগুপ্সা, বাকীখিনি নাছিলে হৈ যাব। ৰতি হাস্য শোক, সেইটো আমি নাট্যশাস্ত্ৰ ডিভিজন কৰিম। তাৰপিছত ওপৰ এটা ভেদ, ওপৰ ভেদ এটা আছে কিন্তু তোমালোকে ৰূপক কেইটা যদি জানা এনচাৰটো ইয়াতে ওলাই যাব, নাটিকা। এতিয়া তোমালোকৰ এতিয়া আজিকালি প্ৰশ্নটো হ'ব যে ভাৰৰ ডেফিনেশ্যন, প্ৰহসনৰ ডেফিনেশ্যন, নাটিকাৰ ডেফিনেশ্যন হয়তো নাহে, এই ডিমৰ ডেফিনেশ্যন, ডিমৰ নাটকৰ উদাহৰণ, সেই ডিমৰ উদাহৰণ সেনেকুৱা আজিকালি আহে, ডিমৰ উদাহৰণ কলা যে অলপ আগতে আমিও চাব লাগিব, ঠিক আছে। লীলা মধুকৰ, তেতিয়াহ'লে একদম এইটো আমি ডিটেইল চাব লাগিব, সাহিত্য দৰ্পণত কি উদাহৰণ দিছে, কাব্য প্ৰকাশত কি উদাহৰণ দিছে, আমি সেইটো বিচাৰি চাব লাগিব। আজিকালি পুৰা একদম অধ্যয়ন কৰি পেলাই কোৱেশ্চন বিলাক বনাইছে, সেইকাৰণে। নেক্সট আছে প্ৰকৰণৰ নায়ক, ধীৰ দত্ত, ধীৰ ললিত, ধীৰোদ্ধত আৰু ধীৰ প্ৰশান্ত, সেইটো এবাৰ ট্ৰাই কৰা। প্ৰকৰণটো সদায় শান্ত, য়েছ, ব্ৰাহ্মণতে শান্ত মানুহ যে সেইকাৰণে প্ৰকৰণটো সদায় ধীৰ প্ৰশান্ত, সেইটো আমি এতিয়া আছিলে কি সাহিত্য দৰ্পণটো নকওঁ কাৰণ ডাইৰেক্ট এনচাৰটো কলাই যিহেতু, গতিকে এইটো আমি জানো প্ৰকৰণৰ নায়কটো হৈছে ধীৰ প্ৰশান্ত, ঠিক আছে। নাটিকা এতিয়া তোমালোকৰ এটা
তোমালোকৰ এটা কি বুলি কয় হোমৱৰ্ক টাইপ হ'ব যে ভানত প্ৰহসন ডিম যিমান নাটকখন নালাগে, নাটকটো আমি গমেই পাওঁ কি কি, বাকী যিবিলাক অলপমান মানে কি এক্সেপশ্যনেল টাইপ আছে, নাটক প্ৰকৰণ ভান ব্যয়গ সমপ্ৰকাৰ ডিম ইহামিক, কিন্তু সাহিত্য দৰ্পণত কি কি, সাহিত্য দৰ্পণ বা কাব্য প্ৰকাশত কি কি উদাহৰণ আছে সেইটো তোমালোকে এটা নোট বনাই থবা। আজিকালি সেনেকুৱা প্ৰশ্ন আহে, গতিকে সেইটো জানিব হলে তোমাক 2-3খন কিতাপ ৰেফাৰেঞ্চ যাব লাগিব। নাটিকা চাটিকা এইবিলাক বেছি নাহে, হয়তো এনেকে ভৰাই দিব পাৰে এইখন কোন ৰূপকৰ কোনটো ভেদ সেনেকে আহিব পাৰে, কিন্তু উদাহৰণ কেইটা তেওঁলোকে গোটেই 10টা ৰূপকৰ উদাহৰণ কেইটা তেওঁলোকে নোট বনাই ল'ব পাৰে। আমি যেতিয়া সাহিত্য দৰ্পণ মই চাম দে, সাহিত্য দৰ্পণ বা কাব্য প্ৰকাশত মই ৰেফাৰেঞ্চ টাইপ নেক্সট ক্লাছত মই তোমালোকক দেখাই দিম, ঠিক আছে। আজিকালি 1996 শেষ গ'ল আৰু আমি 2 দিন কৰো বুলি কৈছিলো যে, সেইকাৰণে কালি ব্যাকৰণ পঢ়াও নে এইটো পঢ়াও, কালি বা নেক্সট ক্লাছ যেতিয়া হয় সেইটো ভাবি আছো, কাৰণ 2 দিন আমাৰ বিৰাম হৈ গৈছে যে ষ্টুডেণ্ট নাহাৰ কাৰণে, সেইকাৰণে চাই লওঁ যদি হয়, আৰু তাৰপিছত 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 দেৱালী পালন কৰিব চেষ্টা কৰিবা তোমালোকে, ঠিক আছে। নাথাকিবা নেকি? তেতিয়াহ'লে 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 প্ৰিভিয়াছ আমি যদি ক্লাছ হয় প্ৰিভিয়াছ আমি ডিছকাছ কৰিম আৰু, কাৰণ বুজোৱাৰ টাইমত মানে থাকিলে ভাল, তোমালোক থাকাই যে সেইকাৰণে বুজোৱাৰ টাইমত মানে ক্লাছ কৰাৰ টাইমত আৰু অধ্যয়ন কৰাৰ টাইমত সেইটো আমি থাকিম, ঠিক আছে। আজিৰ কাৰণে হ'ব, প্ৰেজেণ্টখন তোমালোকে লেখ মাৰি দিবা, মই ৰেকৰ্ডটো বন্ধ কৰিম। সেই গ'ল এতিয়া, শেষেই হ'ল আৰু এতিয়া হ'ব, একো নাই, প্ৰেজেণ্ট ষ্টপটো তোমালোকে লেখ মাৰি দিয়া।